দাদু কোন অঁ মইহে কৈছোঁ দালি বিচাৰি বাঢ়িছে আপেল কমেলা মুড়ি শাড়ীখন সেইকাৰণে মাতি আছে হ'বনে ঠিক আছে আজি বসন্ত পঞ্চমী বা শ্ৰী পঞ্চমী বুলি কোৱা হয় এই বসন্ত পঞ্চমী বা শ্ৰী পঞ্চমীত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক সদায় অৰ্চন বন্দন কৰা হয় আৰু সেই উদ্দেশ্যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বা বিভিন্ন শিক্ষানুষ্ঠানত এই ধৰ্মীয় অনুষ্ঠানভাগ পালন কৰা হয় আৰু প্ৰতি বছৰৰে এই বছৰ আমাৰ দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত উলহ মালহেৰে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোৰে সহযোগত এই পূজাভাগ সম্পন্ন হৈছে পূজাত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ উৎসাহ আমি দেখা পাইছোঁ বতৰ ভাল গতিকে এনে সুন্দৰ পৰিৱেশত এই পূজাভাগ সুন্দৰভাৱে সুকলমে পালন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো মনৰ মাজতো যথেষ্ট আনন্দ উল্লাস দেখা পোৱা গৈছে ভগৱতীৰ চৰণত যিধৰণে অৰ্চন বন্দন কৰিব লাগে ঠিক তেনেধৰণে কটাই পিটাই ইয়াত অৰ্চন বন্দন কৰা হ'ল আমি আশা কৰিছোঁ ভগৱতীৰ এই পূজাই আমাৰ মহাবিদ্যালয়ৰ শৈক্ষিক জয়যাত্ৰাত সহায় কৰিব আশীৰ্বাদ আগবঢ়াব আৰু আমিও যাতে ভৱিষ্যত জীৱনত ভৱিষ্যত দিনবিলাকত আমি ভগৱতীৰ এনেধৰণে সেৱা পূজা কৰিবৰ কাৰণে সমৰ্থ হ'ম এয়ে মই আশা কৰিছোঁ আজি লগতে মই এষাৰ কথাও ক'ব খুজিছোঁ এই সৰস্বতী পূজাৰ এই যি উৎসাহ এই উল্লাস এই উলহ মালহ ইয়াৰ মাজতে ইয়াৰ লগে লগে আমাৰ মহাবিদ্যালয়ত আহিছে হীৰক জয়ন্তী কেইদিনমানৰ পাছতে অৰ্থাৎ 28, 29, 30 এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ মহাবিদ্যালয়ত হীৰক জয়ন্তী উৎসৱ পালন হ'ব গতিকে সেই বাৰ্তাও মই জনসাধাৰণক বা আমাৰ ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজক জনাব বিচাৰিছোঁ আৰু সকলোৰে সহায় সহযোগ আমি ইয়াত কামনা কৰিছোঁ এইবাৰ পূজাত ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিকভাৱে ভক্তি কেনেকুৱা দেখিলে ঠিকে আছে মানে সকলোৰে ভক্তি বস্তুটো মনৰ মাজৰ বস্তু সকলোৱে মনৰ মাজত সেই ভক্তিভাৱ লৈ আহিছে আৰু ইয়াৰ লগতে ভক্তিৰ লগতে কিছু আনন্দ উল্লাসো থাকে গতিকে আমি সেইখিনিও এৰাব নোৱাৰোঁ আমাৰ যি হিন্দু পূজা ব্যৱস্থা পূজা পাৰ্বণ বা ধৰ্মীয় ব্যৱস্থা ইয়াত ভক্তিৰ লগতে আনন্দ ঐক্য সম্প্ৰীতি এইখিনি কথাও জড়িত হৈ আছে গতিকে এই সৰস্বতী পূজাৰ এই যি পালনৰ ব্যৱস্থা এই ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীৰ অন্তৰত ভক্তিভাৱ উদ্ৰেক কৰাৰ লগতে বা ছাত্ৰ ছাত্ৰীক ভক্তিৰে ভাৱে দেৱীৰ চৰণত প্ৰণাম জনাবলৈ উৎসাহ জগোৱাৰ লগতে সকলোৰে মনৰ মাজত এক আনন্দৰ ভাৱো বিৰাজ কৰে গতিকে আনন্দই হ'ল ভক্তিৰ এটা প্ৰকাৰ ধন্যবাদ বৰ্তমান দেখা গৈছে যে সৰস্বতী পূজাৰ লগতে সাজ পোছাকৰ এটা অঘোষিত প্ৰতিযোগিতাও হয় আপোনালোকৰ বিদ্যালয়ত কি দেখিলে অঘোষিত প্ৰতিযোগিতা বুলি নকওঁ কিন্তু সকলোৱে বৰ সুন্দৰভাৱে সাজি পাৰি নিজকে প্ৰদৰ্শন কৰিবলৈ বিচৰাটো মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি গতিকে সেই প্ৰবৃত্তিৰ বশৱৰ্তী হৈয়ে সকলোৱে পুৰুষ মহিলা ছাত্ৰ আৰু ছাত্ৰী কেৱল ছাত্ৰীৰ কথাকে ভাবিলেই নহ'ব ছাত্ৰসকলে খুব সুন্দৰকৈ পৰিপাটিকৈ সাজি পাৰি আহিছে গতিকে এইটো এটা ভাল খবৰ বেয়া কথা হ'ব নোৱাৰে কিন্তু তাৰ লগত এটা কথাই থাকিব নালাগে যে আমাৰ যি শালীনতাবোধ সেই শালীনতাবোধৰ পৰা যাতে আমি কেতিয়াও বিচ্যুত হ'ব নালাগে অনুৰোধটো ৰাখিবলৈ মই পূজাভাগ কৰি আছিলোঁ
এই বছৰটো তেখেতৰ বিদায়, মই অৱশ্যে বিদায় ল'ম বুলি কোৱা নাই, তথাপি পূজাভাগ কৰি মই বেয়া নাপাওঁ, কাৰণ মই এইখন স্কুলৰে এইখন কলেজৰে মানে ছাত্ৰ আছিলোঁ আৰু মোৰ ল'ৰা ছোৱালী চবেই ইয়াতেই পঢ়ি যোৱা। আপুনি কিমান দিনৰ পৰা এই পূজাভাগত এইটো 5 বছৰ হৈছে ধৰক। ছাত্ৰ ছাত্ৰীসকলৰ মাৰ প্ৰতি ভক্তি কেনেকুৱা? মাৰ প্ৰতি ভক্তি অতি সুন্দৰ, কাৰণ মই অহাৰ আগৰ পৰা চবেই গোটেই ছাত্ৰ ছাত্ৰীবোৰ একত্ৰিত হৈ পেলাই চবেই ইয়াত চাকি ধূপ জ্বলাই চবেই সেৱা সৎকাৰ কৰি পুষ্পাঞ্জলি দিবলৈ আহে। চব আহি পেলাই পুষ্পাঞ্জলিটো সেই শেষত হয় আৰু তাৰপিছতে হেৰি কৰে আৰু তেওঁলোকৰ শ্ৰদ্ধা ভক্তি আছে পূজাভাগৰ প্ৰতি আৰু বৰ সুন্দৰকৈ পূজাভাগ ভগৱান হৈ আহিছে আজি অতদিনে। আৰু মহাবিদ্যালয়ৰ মানে উত্তৰতো মানে উন্নতি হ'বৰ উদ্দেশ্যে পূজাভাগ হৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলেও যাতে বিদ্যাস্থানত যদি ক'ৰবাত কোনোবাখিনি কিবা অশুভকৰ বেদ আছে এই পূজনৰ দ্বাৰা সেই বেদৰ পৰা মানে পৰিত্ৰাণ কৰি তেওঁলোকক সজ বিদ্যাৰ পাত্ৰপাত্ৰী কৰি কলেজখনৰ নাম গৌৰৱ উজ্জ্বল কৰিবলৈ মা সৰস্বতী দেৱতাই মানে শক্তি সামৰ্থ্য দিব লাগে, এই কামনা। আপুনি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আশীৰ্বাদ দিলে? ছাত্ৰ ছাত্ৰীসকলক তাহাঁতি আৰু কোনোবাই আগত পৰীক্ষা দিব, পৰীক্ষাৰ বিষয়ে ক'বলৈ কৈছে, ধূপ চাকি দিছে, মনতে কিবা ভাবিছোঁ সেই বিষয়েও কৈছোঁ, মনৰ ভাৱ সংসিদ্ধি হওক বুলি। আৰু তেওঁলোকে আগন্তুক পৰীক্ষাবিলাকত মানে উত্তীৰ্ণ হ'ব, এই পৰীক্ষাত উত্তীৰ্ণ হ'ব কাৰণে তেওঁলোকৰ মানে ভালকৈ উত্তীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে আশীষ বিচাৰিছে। বোলো সেইটো তাৰ প্ৰতিও কৈছোঁ দুষাৰমান, তেওঁলোকৰ মনৰ মানে সদ্ভাৱখিনি সংসিদ্ধি হওক আৰু পূজাভাগ এনেকৈ ভৱিষ্যতেও যাতে চলি থাকক, ময়ে কৰোঁ বা বেলেগে কোনোবাই কৰক, ধুনীয়াকৈ চলি থাকক আৰু সুচাৰুৰূপে। কাৰণ ময়ো নিজে পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ, এতিয়া ইয়াত তেনেকৈ হৈ থাকিলে মোৰো ভাল লাগিব মনটো, মই কৰোঁ নকৰোঁ বেলেগ কথা এটা। এই উদ্দেশ্যে সংস্কৃত মন্ত্ৰৰে যদি দেৱী মাৰ বন্দনা কৰে। ভদ্ৰকালী নমো নিত্যং সৰস্বতী নমো নমঃ। সৰস্বতী মাৰ এইটো মানে পুষ্পাঞ্জলি মন্ত্ৰ একচুৱেলি। এই